কেতিয়াও স্বামী উলটি নাহিল ভিক্ষাৰ পৰা। আজিও যদি স্বামী সুদা হাতে আহে তেন্তে তেন্তে আজিও আমি লঘোণে থাকিব লাগিব। হে প্ৰভু দয়াময়, তোমাৰ কেতিয়া কিবা দৃষ্টি পৰিব প্ৰভু আমাৰ শিৰত, আমাক উদ্ধাৰ কৰা প্ৰভু। এই সংকটৰ বেলাত আমাক উদ্ধাৰ কৰা প্ৰভু, উদ্ধাৰ কৰা। কহিলা স্বামী, স্বামী, আজিও সুদা হাতে? ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে। স্বামী, যদি ভাগ্যত নাথাকে হাতলৈ অহা অন্ন নষ্ট হয়। স্বামী, বুজি নাপালো মই আপোনাৰ কথাৰ তাৎপৰ্য। মোক ভালদৰে বুজাই কওকচোন। প্ৰিয়ে, নাথ, ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশত। উত্তৰ দিশত এক গৃহত পাতিছিল উৎসৱ। উৎসৱ? তাতে মই হলো উপস্থিত। নাথ, ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ। ক্ষীৰ? কিন্তু কিন্তু কি স্বামী? সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন মই সেই সুমিষ্ট অন্ন। নাথ, ক্ষীৰৰ পাত্ৰ হাতত লৈ ঘৰলৈ বুলি মই হৈছিলো ৰাওনা। কিন্তু 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 কি নাথ? এজন পথিকে পথিকে? অকস্মাতে বেগেৰে আহি মোক কৰিলে আঘাত। নাথ, ছিন্ন ভিন্ন হৈ ক্ষীৰৰ পাত্ৰ ক্ষীৰৰ পাত্ৰ? মাটি থল পথি। ক্ষীৰৰ পাত্ৰ মাটিত হ'ল পতিত। হে বিধাতা, কিয় দিছা এদিন নিদাৰুণ কষ্ট বুজে এনে কি মহা পাপ কৰিলো আমি তোমাৰ চৰণতে দয়াময়, কি মহা পাপ কৰিলো। সাৰ্থক কৰা প্ৰভু, সাৰ্থক কৰা তোমাৰ নাম পতিত পাৱন। সাৰ্থক কৰা, সাৰ্থক কৰা প্ৰভু, সাৰ্থক কৰা। শান্ত হোৱা, শান্ত হোৱা প্ৰিয়ে। ভাগ্যৰ বাবে ভুঞ্জিছো আজি আমি অখিল যন্ত্ৰণা। সেই কথা তুমি নিশ্চয় জানিছা। নাই কোনো দুখ তাত, কৃষ্ণ কৃপাময়। কিন্তু এয়া জানো অন্যায় নহয়? এয়া জানো অন্যায় নহয়? আমি ঈশ্বৰ সৃষ্ট জীৱই যদি প্ৰতিদিন এমুঠি অন্ন এখনি বস্ত্ৰৰ বাবে হাহাকাৰ কৰিব লগা হয়, ঈশ্বৰ সৃষ্ট জীৱৰ প্ৰতি কৰা এয়া জানো তেওঁৰ অপমান নহয়? নকৰিবা, নকৰিবা, নকৰিবা মিছাতে ৰূপ তুমি কৃষ্ণৰ প্ৰতি। নিষ্ঠুৰ নিয়তি নিদাৰুণ ভাগ্যৰ পৰিহাসত পৰি ভুঞ্জিছো আজি আমি অশেষ যন্ত্ৰণা।
প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হ'লে আমাৰ দুখৰ অন্ত পৰিব। সেয়েহে প্ৰিয়ে ধৈৰ্য ধৰা, অধৈৰ্য নহবা। ধৈৰ্য আৰু কিমান মই আৰু কিমান ধৈৰ্য ধৰিম? আজি মোৰ ধৈৰ্যৰ বাট ছিগি গৈছে। এনেকুৱা মৰ্মভেদী জ্বালা যন্ত্ৰণা ভোগ কৰাটো অসম্ভৱ। স্বামী, আপুনি জানো দ্বাৰকাপতি কৃষ্ণৰ বাল্য বন্ধু নহয়? যাওকচোন স্বামী, আপুনি এবাৰ সাক্ষাৎ কৰি আহকগৈ যদুপতি কৃষ্ণ। নাই নাই প্ৰিয়ে, নাথ, নকৰিবা মোক তুমি তেনে অনুৰোধ। হ'ব পাৰো দিনহীন, হ'ব পাৰো ভাগ্যহীন, স্বামী, দৰিদ্ৰ ব্ৰাহ্মণ। স্বামী, সেইবুলি আত্মসন্মান জলাঞ্জলি দি নোৱাৰো পাতিব দুহাত মই বন্ধুৰ সন্মুখত। স্বামী, সেয়েহে প্ৰিয়ে নকৰিবা মোক তুমি তেনে অনুৰোধ। স্বামী, তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰগ। স্বামী, ভুল নুবুজিব আপুনি অভাগিনীৰ কথাত। কৰা নাই অনুৰোধ মই যদুপতিৰ আগত দুহাত পাতিবলৈ। তেন্তে নাথ, আপুনি মাত্ৰ এবাৰ সাক্ষাৎ কৰি আহকগৈ মিত্ৰক আপোনাৰ। নাই নাই নাই, মই নোৱাৰো। নাথ, আপুনি এবাৰ সাক্ষাৎ কৰি আহকগৈচোন মিত্ৰক আপোনাৰ। নাই 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 শুনিলা? বিবাহিত জীৱনত মই কোনো দিনেই কৰা নাই আপোনাক কোনো অনুৰোধ। কিন্তু নাথ, মোৰ এই অনুৰোধ ৰক্ষা কৰক, ৰক্ষা কৰক। পত্নী বাক্য শুনি বিপ্ৰ ভাবিবা নহিলা কেলবতে যাওঁ মই দ্বাৰকা। ঠিক আছে সুখিলা, নাথ, তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকাপুৰীলৈ। সাক্ষাৎ কৰিম মোৰ পৰম বন্ধু কৃষ্ণ। কিন্তু কিন্তু কি নাথ? মনত ৰাখিবা প্ৰিয়ে, নাথ, দান ভিক্ষা মই নকৰো কদাপি। নালাগে স্বামী, নালাগে আপুনি দান ভিক্ষা কৰিবলৈ মিত্ৰৰ সন্মুখত। অন্তৰ্যামী দয়াময় তেওঁ, আমাৰ মনৰ অৱস্থা তেওঁ নকলেও নিশ্চয় বুজিব। বলক স্বামী, বলক। ইয়াত আৰু পলম কৰিব নালাগে। বলক, শ্ৰীকৃষ্ণ বলক। শ্ৰীকৃষ্ণ কৃষ্ণ শ্ৰীকৃষ্ণ। প্রাণ প্ৰিয়ে, পত্নী বাক্য মানি বিপ্র দ্বাৰকালৈ যাব প্রাণ কৃষ্ণ দেৱ প্রাণ ভৰি চাব। জয় যদুপতি জয় যদুপতি। প্ৰিয়ে, নাথ,
হেৰালো মই তাৰকাপুৰলৈ নাজানো কি বিধিৰ লিখন না এনে চিন্তা আপুনি নানিব মনত প্ৰিয়ে না তথাপিও তোমাৰ আৰু সন্তানৰ চিন্তাই মোক বাৰে 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 দিয়ে কষ্ট না আমাৰ কাৰণে কোনো চিন্তা নকৰিব আপোনাৰ অনুপস্থিতি খুজি মাগি যি পাম তাৰে সোধা কৰিম নিবাৰণ বাৰু এয়া লওক স্বামী বন্ধুৰ গৃহলৈ যাব সুদা হাতে যাবনে সেইকাৰণে কেইমুঠিমান চাউল টোপোলা কৰি দিছোঁ লওক স্বামী এয়াই আপোনাৰ মিত্ৰ কৰিব অৰ্পণ প্ৰণমিত্ৰ যদুপতি না জগতৰ গৰাকীক এই অন্ন মই কেনেকৈ প্ৰদান কৰিম না প্ৰণধ দৰিদ্ৰ ভিক্ষুক হ'লে কাৰোবাৰ গৃহলৈ গ'লে সুদা হাতে যাব নালাগে কদাপি মোৰ বিশ্বাস আছে স্বামী আপোনাৰ মিত্ৰই এই অন্ন নিশ্চয় কৰিব গ্ৰহণ লওক লওক স্বামী তোমাৰ যি ইচ্ছা ভালদৰে ল'ব স্বামী বিপ্ৰ তেন্তে প্ৰিয়ে বিদায়হে মাগিছো খান্নাত শ্ৰীকৃষ্ণ শ্ৰী দাৰকা লাগি চলে আরে বিপ্রদাব দনহরি ধীরে ধীরে চলি যায় আরে মন নাহি স্থির হরি দেখা দেখা হরি বর্ষনে দেখা দেখা হরি বর্ষনে হইয়া মন হইয়া শ্রী কৃষ্ণ স্বামী গইলা শ্রী কালে চিন্তা বিঘ্ন হয় না চিন্তাবিত হয় না দেবী চিন্তাবিত হয় না স্বামীবোৰ যদুপতি ভিন্ন বস্তুলৈ যোৱাৰ আজি বহুদিন হ'ল সেতিয়াও যে নাখিৰ মূলতি কাৰন্তক চমৰূপে হাল বৈ চলাইছে ভীষণ অত্যাচাৰ জ্যেষ্ঠ ভাতৃ ৰাম বল আজি স্বামীৰ লগতে সেই প্ৰভু
কি কৰোঁ মই বাছা প্ৰদন্যই কিমান সময় বাছি ৰাখিবকে হাত ভৰি শক্তি সে যদুপতি তুমি শিক্ষে উলটি আহা খালবোৰ হাতত আজি আমি সৰু পৰাস্ত ৰুদ্ৰ মূৰ্তি ধৰি খাল বয়ে পৰাজিলে আমাৰ যাদৱ পৰক আৰু বাৰে বাৰে পৰাজিলে মোকাই নাজানো কত নূর কালাজি যাদৱৰ পৰাক্ৰম বাছা আই সেই খালবজে অতি পৰাক্ৰমী যদুনাথৰ বাহিৰে আনৰ হাতত যে তাৰ মৃত্যু নহয় সম্ভৱ কিন্তু আই নিত অহালৈকে যাদৱ সৈন্য হ'ব সাত্যকী আৰু সাব্যই কিমান বাধা দিব আই এৰা দ্বাৰকানাথৰ অবিহনে দ্বাৰকা যে আজি ৰক্ষকহীন কিন্তু বাছা আই তই ভয় নকৰিবি অচিৰতে দ্বাৰকনাথ ঘূৰি আহিব ইন্দ্ৰপ্ৰস্থৰ পৰা আই ময়ো তাকেই কামনা কৰিছোঁ মনে প্ৰাণে শৰীৰত শক্তি থকালৈকে বাধা দিম সেই দুদান্ত শালবক আই পৰক আশীৰ্বাদ সৌজাতে যুদ্ধত বিজয় সিয়া সুবুৰীয়াই মইতো কৰিছোঁ আশীৰ্বাদ কৰ্তব্যত সফল হ'বা তুমি মাত্ৰ মনত ৰাখিবা বাছা আই চিৰ আৰাধ্য জন্মভূমিৰ সন্মান যাতে কেতিয়াও লাঘৱ নহয় দ্বাৰকাৰ সন্মান লাঘৱ কৰিব নোৱাৰে ৰুক্মিণী স্বামী পিতা প্ৰদ্যুম্ন দ্বাৰকাটো ঘটিছে আজি ভীষণ দুৰ্যোগ তেন্তে সন্মুখত আমাৰ মহান কৰ্তব্য কৰিব লাগিব পালন যোৱা প্ৰদ্যুম্ন কোনোবা ৰণভূমিত হোৱা উপস্থিত ময়ো গৈ আছোঁ তোমাৰ পাছত ভাল পিতা মই এতিয়া আহিলোঁ পিতা বুজিছোঁ স্বামী অচিৰেই শালবৰ হ'ব স্বৰ্গবাস বলক স্বামী ৰণসাজে সজ্জিত কৰি দিওঁগৈ আপোনাক বলা প্ৰিয়ে